Welcome to my channel Amidas Maths. মই আজি শিকাম ত্ৰিকোণমিতিক অনুপাত যেটো কম্পিটিটিভ এক্সামত আহি থাকে। তো প্ৰথমতে জানিব লাগিব ত্ৰিকোণমিতিক অনুপাতটো কি। যদি এটা সমকোণী ত্ৰিভুজ লোৱা হয়, এই সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ সাপেক্ষে যিকোনো সূক্ষ্মকোণ সাপেক্ষে এই বাহুৰ বাকি বাহুবোৰৰ অনুপাতেই হ'ল ত্ৰিকোণমিতিক অনুপাত। ধৰা হল ABC এটা সমকোণী ত্ৰিভুজ। ABC এটা সমকোণী ত্ৰিভুজ। ইয়াৰ যিকোনো এটা কোণৰ নাম কিবা এটা দিছো, থিটা দিব পাৰে, ফাই দিব পাৰে, x দিব পাৰে, কিবা এটা নাম দিয়া হৈছে বা এংগেল এ এংগেল সিও লিখা হয়। আমি সাধাৰণতে থিটা বুলি লিখো। থিটা একো নহয়, কোণৰ নাম দিছো, বেলেগো দিয়া যায়। তেনেহলে তেতিয়া এই সমকোণী ত্ৰিভুজৰ যদি ভূমি BC লোৱা হয়, তাক বেছ বুলি কোৱা হয়। বেছৰ পৰা আমি B লিখো। এটো পারপেন্ডিকুলার লম্বৰ পৰা আমি P লিখো। এটো কৰ্ণ হাইপোটেনাসৰ পৰা আমি কি লিখো, H লিখো। তেনেহলে এই সমকোণী ত্ৰিভুজৰ ত্ৰিকোণমিতিক অনুপাতবোৰ লিখা হয় এনেকে। sin of থিটা লিখা যায় P/H, মনত ৰাখিব লাগিব P/H লম্ব বাই কৰ্ণ। H টো কি বুলি কয়, কৰ্ণ বা অতিভুজ। cos theta B/H ভূমি হৰণ কৰ্ণ। tan theta হল sin হৰণ cos, মনত ৰাখিব লাগিব P/B লম্ব হৰণ ভূমি। এটুক লিখা হয় sin theta by cos theta লিখা যায়। থিটা তো একো নাই, থিটা ভয় খাব নালাগে। থিটা মানে এটা কোণৰ নাম। কোণ 30 ডিগ্ৰী হ'ব পাৰে, 20 ডিগ্ৰী হ'ব পাৰে, 25 ডিগ্ৰী হ'ব পাৰে, এনেকুৱা হ'ব পাৰে। sin cos tan, তাৰ পিছত আহিল cot। cot টো হ'ল tan-ৰ উলটা P/B ভূমি হৰণ লম্ব। ইয়াক লিখা হ'ব cos theta by sin theta। তাৰ পিছত আহিল sec। sec টো হ'ল cos-ৰ উলটা H/B কৰ্ণ হৰণ ভূমি, তাৰ মানে 1/cos। তাৰ পিছত আহিল cosec। cosec টো হ'ল sin-ৰ উলটা H/P কৰ্ণ হৰণ লম্ব। তেনেহলে ত্ৰিকোণমিতিক অনুপাতবোৰ আমাৰ sin, cos, tan, cot, sec আৰু cosec ইয়াৰ দ্বাৰা লিখা হয়, নিৰূপণ কৰা হয়। এতিয়া এই সূক্ষ্মকোণ বিলাক কি কি ধৰা হয়? সূক্ষ্মকোণ বিলাক আমি সাধাৰণতে লিখিম 0 ডিগ্ৰী লিখিম, 30 লিখিম, 45, 60 আৰু 90। এইকেইটা ত্ৰিকোণমিতিক অনুপাত আমি বেসিক যিখিনি ধাৰণা তাৰ কাৰণে আমাৰ লাগে। এনে আমাৰ ত্ৰিকোণমিতিক অনুপাত একদম বহুত ডাঙৰ ডাঙৰ কোণ, কিবা এনেকুৱা আছে 1000, 50, 1100 এনেকুৱা আছে। এনেকুৱা কোণৰ মাপ আমি ওলাব পাৰো, কিন্তু সেইবিলাক শিকাৰ দৰকাৰ নাই। যাত বেসিক খিনি জানিলে হ'ল। এইবিলাক আপাৰ ক্লাছত আছে, ওপৰ মহলাত আছে, এইবিলাক নালাগে। কম্পিটিটিভ এক্সামৰ কাৰণে বেসিক খিনি জানিলে হ'ল। তাৰ পিছত আহিল ত্ৰিকোণমিতিক যেটো অনুপাত, সেই অনুপাতবোৰ কোণৰ লগত সংগতি ৰাখি ইয়াৰ 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মান ওলাব পাৰো। আৰু তাৰে এটা তালিকা আছে, মনত ৰাখিলে হ'ল। sin 0 ডিগ্ৰী হ'ল 0, sin 30 ডিগ্ৰী 1/2, sin 45 ডিগ্ৰী 1/√2, sin 60 ডিগ্ৰী √3/2, sin 90 ডিগ্ৰী 1। এই এটা লাইন মুখস্থ ৰাখিলে হৈ যাব, বাকিখিনি আপোন আপুনি আহিব। নেক্সট cos যেটো 0 ইফালৰ পৰা লিখিম 1, cos 30 ইফালৰ পৰা লিখিম বুলি কৈছো, উলটা পিনে লিখিম 1/√2, তাৰ পিছত আহিব 1/2, তাৰ পিছত 0। তাৰ পিছত আহিল tan sin হৰণ cos। tan টো কি sin হৰণ cos। তেনেহলে 0/1 0, এইটো ডিভাইড বাই এইটো হ'ব 1/√3, 2 টো ক্যান্সেল যাব। sin tan 45 ডিগ্ৰী এই দুটা হৰণ কৰিলে 1 হ'ব। এই দুটা যদি হৰণ কৰা হয় tan 60 ডিগ্ৰী মান কি আহিব, √3 আহিব।
1 divided by 0 মানে কি ইনফিনিটি মত ৰাখিব লাগিব 1 divided by 0 ইনফিনিটি অনিৰ্ণয় শূন্যৰে কোনো সংখ্যা হৰণ কৰিব নোৱাৰো এটো কি অনিৰ্ণয় বুলি কয় নেক্সট আহিল কট কটটো হল 10 ৰ উলটা 10 ৰ কি উলটা 0 আছে 0 ৰ তলত 1 আছে মানে কি 1 by 0 মানে কি ইনফিনিটি এটো উলটাই দিলে √3 1 by 1 1 1 by √3 আৰু 1 by infinity মানে কি 0 1 by infinity মানে কি 0 মত ৰাখিব লাগিব 1 by infinity মানে কি 0 নেক্সট আহিল sec হল cosৰ উলটা sec টু কি cosৰ উলটা 1 by 1 1 এটো উলটাই দিলে হ'ব 2 by √3 এটো হ'ব √2 এটো হ'ব 2 এটো হ'ব কি তলত 1 আছে 1 by 0 তাৰ মানে ইনফিনিটি নেক্সট আহিল cosec 0 সাইনৰ উলটা এটো কি হৈছিল 1 by 0 মানে ইনফিনিটি 1 by 2 উলটা কি 2 এটো উলটাই দিলে √2 এটো উলটাই দিলে 2 by √3 এটো 1 by 1 মানে কি 1 এতিয়া দেখা গল sin আৰু cos sin টো ইফালে যেনেকে ইয়াৰ পৰা উলটাই লিখিলে আমি cos পাম tan to আৰু cot 0 1 by √3 1 √3 infinity এটো এনেকে উলটাই লিখিলে ইফালে পাম আৰু sec আৰু cosec 1 2 by √3 √2 2 infinity এটো এনেকে পোৱা যায় এই তালিকাখন যদি মনত থাকে তেনেহলে যিকোনো মানে নাহক কিয় আমি লিখিব পাৰিম কোনো ভুল নহয় খালি এটা ওপৰটো মুখস্থ ৰাখিলে হ'ল বাকিখিনি আপুনি আহি যাব নেক্সট আৰু এটা বস্তু মনত ৰাখিব লাগিব sin 90 ডিগ্ৰী মাইনাস থিটা মানে যিকোনো কোণ ইয়াৰ মান হ'ব cos 90 minus theta sin tan 90 minus theta cot 90 minus theta tan sec 90 minus theta cosec 90 minus theta sec তেনেহলে ইয়াত কি আছিল 90 minus theta ইয়াত 90 plus theta 200 270 360 এনেকা আৰু বহুত ডাঙৰ ত্ৰিকোণমিতিক অনুপাতৰ ফৰ্মুলা আছে STC ৰুল বুলি কয় হেবিলাক জনাৰ দৰকাৰ নাই বেসিক কনসেপ্ট খিনি জানিলে হ'ল sin 90 minus theta আহিব কি cos টো আহিব sin ৰ ইয়াত উলটা আহিব cos মত ৰাখিল sin ৰ উলটা কি আহিব cos ৰ উলটা কি আহিব sin ভাইস ভাৰ্সা ইফালে tan ৰ লগত cot ৰ সংগতি থাকিব tan আৰু cot আৰু ইয়াতে আহিব sec আৰু cosec 90 minus theta হইব sec 90 minus theta হইব cosec ইয়াত মইটো মনত ৰাখিলে হ'ল নেক্সট আৰু এটা বস্তু মনত ৰাখিব লাগিব sin স্কয়াৰ থিটা মানে কোণ cos স্কয়াৰ থিটা এই যিকোনো কোণ তাৰ মান কিমান 1 plus tan স্কয়াৰ থিটা তাৰ মান হ'ল sec স্কয়াৰ থিটা ইয়াক লিখা যায় sec স্কয়াৰ থিটা minus tan স্কয়াৰ থিটা equal to 1 এটো যদি ইফালে নিয়া হয় ঠিক আছে ইয়াৰ পৰা লিখা যায় এটো যদি sin cos এৰে হৰণ কৰা হয় এটো পোৱা যায় এটো যদি মই sin এৰে হৰণ কৰো কি পাম 1 plus cot স্কয়াৰ থিটা equal to cosec স্কয়াৰ থিটা or cosec স্কয়াৰ থিটা minus cot স্কয়াৰ থিটা equal to 1 ইয়াত এটা ফৰ্মুলাৰ পৰা বাকি ইমান কেটা ফৰ্মুলা লিখা যায় ইয়াৰ পৰা এনেকুৱা প্ৰশ্ন আহিব পাৰে যে sin স্কয়াৰ a by b cos স্কয়াৰ a by b থিটাৰ মান কিবা দিছে এনেকুৱা দিছে কিবা মাইনাস ইনভার্স এনেকুৱা দিব পাৰে জিকে ইয়াত নাথাকক কিয় যদি একে থাকে আৰু স্কয়াৰ থাকে মাজত যোগচিন থাকে তেনে মান কি হ'ব 1 হ'ব ঠিক হেতৰে যদি sec স্কয়াৰ minus tan স্কয়াৰ থাকে 1 হ'ব cosec স্কয়াৰ minus cot স্কয়াৰ থাকে তেনে হলে কি হ'ব 1 হ'ব এখিনি মনত ৰাখিব লাগিব আৰু ত্ৰিকোণমিতিক অনুপাত ধৰা হল cos a এই হল এটা পুনৰ নাম দিছো cos a ইয়াৰ অৰ্থ এটো নহয় যে cos আৰু a পূৰণ হৈ আছে এটো মনত ৰাখিব লাগিব এটো পূৰণ হৈ থাকা নাই এটো এটা কি ত্ৰিকোণমিতিক অনুপাত আৰু যদি এনেকুৱা থাকে cos a equal to cos 30 ডিগ্ৰী তাৰ মানে লিখা যায় a equal to 30 ডিগ্ৰী হেই বুলি এটো পূৰণ নহয় বা এটো এনেকে কি ক্যান্সেল না যায় যদি ত্রিকোণমিতিক অনুপাত বিলাক সমান হয় তেনহলে হে কোণৰ
যিটো দিয়া থাকিব সেই কোণৰ মাপো আমি সমান বুলি লিখিব পাৰো আশা কৰো তোমালোকে মোৰ ক্লাস বুজি পাই আছা যদি বুজি পাইছা এটা ধুনিয়া কমেন্ট লিখিবা আৰু বেলেগক শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যদি মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই তেনেহলে পিছৰ ক্লাসখিনিৰ নটিফিকেশন পোৱাৰ কাৰণে সাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিলে আজিলৈ ইমানেই ধন্যবাদ